গুড ইভিনিং ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকক এটা বস্তু দেখাই আছোঁ, আপোনালোকে চাওক। এয়া বেক কেমেৰাত আপোনালোকক দেখাই আছোঁ। এয়া চাওক এখন কিতাপ, পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিব লগা বহু কথা। ইয়াতে চাওক কিমান অৰ্ডাৰ হৈছে, সেয়া আপোনালোকক দেখাই আছোঁ। এয়া চাওক বৰপেটাৰ পৰা অৰ্ডাৰ আহিছে। এয়া চাওক অৰ্ডাৰটো আহিছে আপোনাৰ চৰাইদেউ নপুক টি ষ্টেট চৰাইদেউ জিলাৰ পৰা আহিছে। এইটো অৰ্ডাৰ আপোনালোকক দেখাই আছোঁ, বঙাইগাঁও আছাম, মিষ্টাৰ মকছেদ আলী অৰ্ডাৰ কৰিছে। এইটো আপোনালোকক দেখাই আছোঁ, হীৰকজ্যোতি নাথ বিলাচীপাৰা ধুবুৰীৰ পৰা অৰ্ডাৰ আহিছে। এইটো আপোনালোকক দেখাই আছোঁ, আছমিনা বেগম আব্দুল ছালাম নগাঁও আছামৰ পৰা অৰ্ডাৰ আহিছে। তাৰপিছত আৰু এটা দেখাই আছোঁ, ইফতিকাৰ আহমেদ কামৰূপ আছাম অৰ্ডাৰ আহিছে। অহাকালি এইটো পঠোৱা হ'ব। ইঞ্জিনিয়াৰ ৰাব্বুল আলম চৰকাৰ নগাঁও অসম অৰ্ডাৰ কৰিছিল। তাৰপিছত অমিত বাৰৈ এইটো কাছাৰ অসম অৰ্ডাৰ পাইছিলোঁ। গজেন্দ্ৰ বৰ্মন চিমলাগুৰি বঙাইগাঁও। তাৰপিছত এইটো আহিছে আপোনাৰ ৰূপাময়ী দত্ত যোৰহাট আছাম। গতিকে এইখন কিতাপ খুবেই ইম্পৰ্টেণ্ট। ইয়াত এই কিতাপখনত কিছুমান ইম্পৰ্টেণ্ট কথা আছে, যেনেকৈ আপোনালোকক কৈ আছোঁ। ইয়াতে এটা কেছ ল উল্লেখ কৰা হৈছে। কেছ লটো আছিল আপোনাৰ মতিউৰ ৰহমান। এই মানুহজনে GP পঞ্চায়ত গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট হিচাপে জিকিছিল। জিকাৰ পিছত কেনেকুৱা ধৰণৰ কাম কাজৰ ফলত এই ব্যক্তিজনে নিজৰ সভাপতিৰ পদ হেৰুৱাব লগা হৈছিল। অনাৰেবল গুৱাহাটী হাইকোৰ্টত 2018 চনত গোচৰ হৈছিল। সেই গোচৰৰ কথা ইয়াত লিখিছোঁ। তাৰপিছত আৰু আপোনালোকক দেখুৱাই আছোঁ, ইয়াতে আছে আপোনাৰ জয়নাল আবেদিন নামৰ এজন মানুহে নিৰ্বাচনত জিকিছিল আৰু জিকাৰ পিছত তেখেতে পদৰ পৰা বৰখাস্ত হৈছিল। তাৰপিছত ৱাৰ্ড মেম্বাৰ হিচাপে জিকিছিল মিনুৱাৰা খাতুন। গতিকে কেনেকুৱা ধৰণৰ কাম কৰিছিল, যাৰ কাৰণে নিজৰ পদটো হেৰুৱাব লগা হৈছিল। আৰু ইয়াত GP সৰস্বতী ৰবি দাস ইয়াতে আপোনাৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচনত জয়ী হৈছিল। জয়ী হোৱাৰ পিছত কেনেকুৱা ধৰণৰ কাম কৰাৰ ফলত তেখেতৰ মানে পদৰ পৰা খাৰিজ হৈছিল। গতিকে এই কিতাপখন কেইটামান কেছ ল আছে, খুবেই ইম্পৰ্টেণ্ট। সচেতন ব্যক্তি আৰু সমাজৰ কিছুমান ভাল ভাল মানুহে এই কিতাপখন পঢ়া দৰকাৰ। আৰু যিবিলাক কেণ্ডিডেট আছে, গোটেই অসমত 27খন জিলাত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। 2192টা গাঁও পঞ্চায়ত আছে। গতিকে মই ভাবোঁ অসমৰ 27খন জিলাৰ 2192খন গাঁও পঞ্চায়তৰ সকলো লোকে এই কিতাপখন পঢ়া দৰকাৰ। আৰু কিতাপখন আপোনালোকৰ লগত ৰাখিব। কিতাপখন আপোনালোকে লগত ৰাখিলে যিবোৰ জনপ্ৰতিনিধি আছে, ৱাৰ্ড মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদ, সিহঁতৰ আপোনালোকে গতিবিধি লক্ষ্য কৰিব পাৰিব। আৰু যদি কেনেকুৱা ধৰণৰ ইলিগেল বা তেনেকুৱা ধৰণৰ বেআইনী কাম কাজ কৰিছে, যেনেকৈ এই কেইজনমান ব্যক্তিয়ে বেআইনী কাম কাজ বা ইলিগেল কাম কাজ কৰাৰ ফলত নিৰ্বাচনত জিকিও পদৰ পৰা বৰখাস্ত হৈছিল, ইয়াতে ডিটেইলছ প্ৰচিডিউৰ ইয়াতে উল্লেখ কৰা হৈছে। গতিকে কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব। কিতাপখনৰ দাম হৈছে 100 rupees, পোষ্টেল চাৰ্জ 60 rupees ফৰ আছাম অনলি। আপোনালোকে অৰ্ডাৰ কৰিব। নম্বৰটো দি দিছোঁ স্ক্ৰীণত। থেংক ইউ ভেৰি মাছ।